সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি কিহৰ ওপৰত আজি ডিসকাশন কৰিবলৈ গৈ আছো যেহেতু অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ তৰফৰ পৰা ভালে সংখ্যক পদৰ বিজ্ঞাপন ওলাই আছে আৰু তাৰ ওপৰত আমি ভিডিঅ' দিছিলো আৰু দুটা ভিডিঅ' দিয়া হৈছিল এটা ভিডিঅ'ত আমি পিডব্লিউডি কেটেগৰী সকলৰ কাৰণে যিখিনি পদ ওলাইছিলে জুনিয়ৰ অফিস এসিস্টেন্টে হওক যেটো নেকি আপোনালোকৰ এইচএস প্লাস কম্পিউটাৰ ডিপ্লোমা থাকিলে এপ্লাই কৰিব পাৰে আৰু আন এটা ভিডিঅ'ত আমি পাঁচখন এডভাৰটাইজমেন্ট একেলগে আলোচনা কৰিছিলো গতিকে বহুতে আমাক কমেন্ট কৰি আছে অনলাইন প্ৰসেসটো কেনেকুৱা ধৰণৰ হয় কি কথা হয় এইবিলাক দেখাই দিব লাগে আৰু বহুতে ভিডিঅ'টো নোচোৱাকৈ আসলতে কমেন্ট বিলাক কৰে তো তেতিয়া অকমান দিগদাৰ হয় গতিকে এই ভিডিঅ'টো এটলিষ্ট আপোনালোকে স্কিপ নকৰাকৈ চাব মই আজি আপোনালোকৰ সৈতে গোটেই কমপ্লিট অনলাইন প্ৰসেসটো দেখাই দিম কেনেকৈ ধৰণে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে পদসমূহৰ কথা স্পষ্টকৈ লিখিছো জুনিয়ৰ অফিস এসিস্টেন্ট জুনিয়ৰ টেকনিচিয়ানৰ পদ আছিলে জুনিয়ৰ ইঞ্জিনিয়াৰ পদ আছিলে গতিকে পলম নকৰিব আপোনালোকে আজি আবেদন কৰি ল'ব মই গোটেইখিনি ডিটেইলছত দি দিম আৰু এপ্লাই কৰাৰ লিংকটো ডেসক্ৰিপচনত থাকিব ঠিক আছে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো ইয়াতে এডভাৰটাইজমেন্টখন এখনেই আছিলে মই এতিয়া ডিটেইলছত এডভাৰটাইজমেন্টখনৰ কথা নকওঁ কাৰণ ইতিমধ্যে ইয়াৰ ওপৰত খুব সুন্দৰ এটা ভিডিঅ' বনোৱা হৈ আছে আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু ইয়াতে বহুতে কৈ আছে মই ইমান ধুনীয়াকৈ ভিডিঅ'টো কোৱাৰ পিছতো যে কেৱল হায়াৰ সেকেন্ডাৰী পাছ আৰু কম্পিউটাৰ ডিপ্লোমা এখন থাকিলে আমি আবেদন কৰিব পাৰিম নে নোৱাৰিম সেই গোটেইখিনি কথা মই যোৱা ভিডিঅ'টোত কৈ আহিছো আৰু সেই ভিডিঅ'টোৰ লিংকো মই ডেসক্ৰিপচনত দি দিম যদি আপোনালোকে ভিডিঅ'টো নাই চোৱা আপোনালোকে চাই ল'ব গোটেইখিনি ডাউট ক্লিয়াৰ কৰি ল'ব তাৰ পাছতে আবেদন কৰিব ঠিক আছে গতিকে ইয়াতে হাউ টু এপ্লাই খুব সুন্দৰভাৱে এডভাৰটাইজমেন্টখনত লিখাই আছে কেনেকৈ ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে মই সেইখিনি ডিটেইলছত আপোনালোকক কৈ দিম ঠিক আছে অকমান আসলে শাৰীৰিক অকমান প্ৰবলেম হৈ আছে সো মাতটো অকসাকে অকমান বেলেগ শুনিছে বাৰু যি নহওক হাউ টু এপ্লাই কি কৈছে আপোনালোকে চাওক the following procedure must be strictly followed which may otherwise lead to rejection of application গতিকে এপ্লাই কৰোতে যেটা পইণ্ট দিয়া আছে গতিকে পইণ্ট স্ট্ৰিক্টলি আপোনালোকে ফলো কৰিব লাগিব নহলে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট কৰিব পাৰে ইয়াতে এক নম্বৰ পইণ্টতে কি দিছে এটা কৈছে যে candidate fulfilling all the above clearly laid down criteria will have to apply online only through the link available oil's external website www.oilindia.com যি সকলৰ কোৱালিফিকেশনস টু মেটচ কৰিছে তো তেওঁলোকে অইলৰ যেটো এক্সটাৰ্নেল ওয়েবসাইট www.oilindia.com এই ওয়েবসাইটটো থ্ৰুদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি পিনি এপ্লাই কৰিব লাগিব আৰু ইয়াৰ বাবে সম্পূৰ্ণ যেটো ওয়েবসাইট মই ডেসক্ৰিপচনত দি দিম ডাইৰেক্ট লিংক হয় সেই ডাইৰেক্ট লিংকত গৈ পিনি আপোনালোকে আবেদন কৰিব পাৰিব ৰেজিষ্টাৰ কৰিব পাৰিব ঠিক আছে ওপেনিং সেকশন আপোনালোকৰ মই কৈ আহিছো 8 তাৰিখৰ পৰা হৈ আছে আৰু আপোনালোকৰ আজি যেহেতু 11 তাৰিখ গতিকে 8 জুনলৈকে হ'ব no other mode of applications will be accepted বেলেগ কিবা মোডত যদি এপ্লাই কৰিব বিচাৰিছে তেনেকুৱা ধৰণৰ কোনো সিস্টেম ইয়াতে নাই 2 নম্বৰ পইণ্টত ইয়াতে কি কৈছে after online registration the system will generate a unique user id username applications id and password candidate must keep the unique id or user id username application id password for future reference আপোনালোকে ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ মেছেজ যাব এটা তো তাতে আপোনালোকক এটা ইউজাৰ আইডি দিব আৰু এটা পাছৱৰ্ড দিব গতিকে এই বস্তুটো জানি সকলোবিলাক পৰীক্ষাতে একেই হয় আৰু হেতু আপোনালোকে ৰাখি থব লাগিব ফিউচাৰ প্ৰিফাৰেন্সৰ কাৰণে ঠিক আছে 3 নম্বৰ পইণ্টত কি কৈছে the applicants who submit multiple online applications for a post should note that only one application of with higher application id number shall be entertained by oil যদি আপোনালোকৰ কোৱালিফিকেশন বেলেগ বেলেগ পোষ্টটো মিলিছে তথাপিও আপোনালোকে এটা পোষ্টতে আবেদন কৰিব পাৰিব সাপোজ এটা টেকনিচিয়ান বিলাকত আপোনালোকৰ টেকনিক্যাল সাৰ্টিফিকেট বিচাৰিছে তো আপোনালোক টেকনিচিয়ানৰ কাৰণেও এলিজিবল হৈ গ'ল আৰু ইফালে অফিস এসিস্টেন্টৰ কাৰণেও এলিজিবল হৈ গ'ল কাৰণ তাতে টেকনিক্যাল বিচৰা নাই জেনেৰেলি হাই সেকেন্ডাৰী বিচাৰিছে প্লাস কম্পিউটাৰ বিচাৰিছে গতিকে দুইটাৰ কাৰণে আপোনালোকে আবেদন কৰি নিদিব নিজে স্থিৰ হৈ লওক যে মই কোনটোত আবেদন কৰিম যেটোত আবেদন কৰিম বুলি ভাবে হেতুতে আবেদন কৰিব কাৰণ দুটাৰ কাৰণে আবেদন কৰি দিয়াৰ লগে লগে তেওঁলোকৰ মতে যেটো এপ্লিকেশন আইডি বেছি নম্বৰৰ হ'ব তো হেতুকে তেওঁলোকে একচেপ্ট কৰিব গতিকে দুটাৰ কাৰণে কৰিলে দুপাৰ ইন্টাৰভিউ দিবলৈ আপোনালোকে নাপাব 4 নম্বৰ পইণ্টত কৈছে candidate must upload their recent colored photograph and signature as specified therein candidates must ensure that all the details provided by the candidates in the online applications from tally with the respective document certificate আছে ইয়াৰ হেখিনি কথাই কৈছে আপোনালোকে আপলোড কৰিব লাগিব ৰিসেন্ট আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এখন সিগনেচাৰ এটা আপলোড কৰিব লাগিব
আৰু candidate must ensure that all the details provided by the candidate in the online applications from tally with the respective documents গোটেইখিনি আপোনালোকে শুদ্ধকে এইখিনি পুট কৰিব 5 নম্বৰ পইণ্টত কৈছে তেওঁলোকে candidate must keep the printout of application which will be generated by the system after successful submissions of online applications no documents including copy of the application etc are to be sent to the OIL unless specifically advised তাৰমানে candidate অনলাইন এপ্লিকেশ্যন কমপ্লিট হোৱাৰ লগে লগে প্ৰিণ্ট আউট উলিয়াই থৈ দিব এপ্লিকেশ্যন ফৰ্মখনৰ কাৰণে এইটো ফিউচাৰত আপোনালোকক প্ৰয়োজন হ'ব পাৰে ঠিক আছে নো ডকুমেণ্টছ ইনক্লুডিং কপি অফ দ্য এপ্লিকেশ্যন এক্সেট্ৰা এইবিলাক আপোনালোকে এপ্লিকেশ্যনখন গৈ পানি অইলৰ ক'ৰবাত দিবগৈ নালাগে বা অইলৰ ক'ৰবাত ৱেবছাইটত আপলোড কৰিব নালাগে সেইবিলাকৰ পৰা আপোনালোকক একেবাৰে দূৰত ৰাখিছে 6 নম্বৰ পইণ্টত কৈছে এলিজিবিলিটি অফ দ্য কেণ্ডিডেটছ ফৰ দ্য পোষ্ট এপ্লাইড ফৰ উইল বি based on the details and declarations provided by the candidates in the applications form. Hence, it is necessary that candidates should furnish only correct, accurate, complete, and valid information in the applications form. Application incomplete in any respect will be summarily rejected. Furnishings for wrong, false, invalid information will lead to rejection of the candidate's application. গতিকে সেইখিনি কথাই শুদ্ধকৈ যিমান পাৰে ফিল আপ কৰিবলৈ চেষ্টা কৰিব কাৰণ যদি ভুলকৈ ফিল আপ কৰে আপোনালোকক কেণ্ডিডেটছৰ ৰিজেক্ট কৰা হ'ব পাৰে ঠিক আছে নেক্সট আপোনালোকৰ ইয়াতে কৈছে 7 নম্বৰ পইণ্টত অল দ্য ডিটেইলছ গিভেন ইন দ্য এপ্লিকেশ্যনছ ফৰ্ম উইল বি ট্ৰিটেড এজ ফাইনেল এণ্ড নো চেঞ্জেছ উইল বি এণ্টাৰটেইন গতিকে যিমান পাৰে শুদ্ধকৈ ফিল আপ কৰিব কাৰণ পাছত ইয়াতে এডিট কৰা কোনো অপশ্যন নাই if there are any technical queries classification relating to the filling up of the online application candidate are advised to contact the help desk at number আপোনালোকৰ এটা হেল্পলাইন নাম্বাৰ দিছে যদি কিবা প্ৰবলেম পায় তাতে গৈ পেলাই আপোনালোকে ফোন কৰিব পাৰে নহ'লে যদি অনলাইন কৰোঁতে কিবা প্ৰবলেম পায় এটলিষ্ট আমাৰ সৈতে কণ্টেক্ট কৰিব তেতিয়া আমি ডেফিনেটলি আপোনালোকক সহায় কৰিম আমাৰ সৈতে কণ্টেক্ট কৰিবলৈ আমাৰ এটা মেইল আইডি আছে g1565813@gmail.com তাতে আপোনালোকে কণ্টেক্ট কৰিলেও হ'ব নহ'লে আমাক ভিডিঅ' তলত কমেণ্ট কৰিলেও হ'ব ইয়াৰ লগতে অল ফিউচাৰ এনাউন্সমেণ্ট পাৰ্টেইনিং to the advertisement will be published in the Oil India Limited website, not any other website. গতিকে গোটেইখিনি এনাউন্সমেণ্ট সেই ৱেবছাইটতে থাকিব বেলেগ ক'তোৱে নাথাকে গতিকে অনলাইন আবেদনৰ গোটেই প্ৰচেছটো এইটোৱে এটা ডিৰেক্ট অনলাইন আপোনালোকে কেনেকৈ ধৰণে কৰিব মই অকণমান ৱেবছাইটৰ থ্ৰুটো দেখাই দিছোঁ ঠিক আছে এটা মই ডিৰেক্ট লিংক ৰাখিছোঁ এপ্লাই অনলাইন বুলি তো তাতে যদি ক্লিক কৰে ডিৰেক্টলি এইটো পেজতে আপোনালোকে ৰিডিৰেক্ট হ'ব তো ইয়াতে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কিছুমান দিছে ইয়াতে কৈছে কি কৈছে চাওক ৰিড দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যন কেয়াৰফুলি বিফ'ৰ ফিলিং আপ দ্য ফৰ্ম 1 নম্বৰতে ইয়াতে কৈছে যে কেণ্ডিডেট হেজ টু ফিল দ্য ডিটেইলছ টু ৰিচিভ দ্য ইউজাৰ আই ডি এণ্ড পাছৱৰ্ড তাৰমানে প্ৰথমতে আপোনালোকে গৈ পানি ইয়াতে এই বটনটো ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিলে আপোনালোকে এটা পাছৱৰ্ড আৰু আই ডি পাব নেক্সট আপোনালোকৰ 2 নম্বৰ পইণ্টত কৈছে কেণ্ডিডেট উইল ৰিচিভ দ্য ইউজাৰ আই ডি পাছৱৰ্ড অন দ্য ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ এণ্ড অৰ অন দ্য ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আপোনালোকক ইমেইলতো এটা মেইল যাব যে পাছৱৰ্ড এইটো আৰু ৰেজিষ্টাৰ আই ডি এইটো আৰু আপোনালোকৰ মেছেজতো যাব কেণ্ডিডেটছ কেন লগ ইন দ্য ইউজাৰ আই ডি এণ্ড পাছৱৰ্ড টু কমপ্লিট দ্য এপ্লিকেশ্যনছ ফৰ্ম ফৰ দ্য অইল ইণ্ডিয়া লিমিটেড আৰু 4 নম্বৰতে কৈছে কেণ্ডিডেট মাষ্ট প্ৰভাইড কাৰেক্ট নাম পোষ্ট কোড মোবাইল নাম্বাৰ এপ্লিকেশ্যনছ ইমেইল এড্ৰেছ এজ দিছ ডিটেইলছ কেন নট বি চেঞ্জ ওৱান্স দ্য ৰেজিষ্ট্ৰেশ্যন ইজ কমপ্লিট তাৰমানে প্ৰথমতে ইয়াতে গৈ পিনি আপোনালোকে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকে মেইলতেই হওক বা আপোনালোকৰ মোবাইল নাম্বাৰতে হওক এটা পাছৱৰ্ড পাব আৰু এটা ইউজাৰ আই ডি পাব আৰু সেই ইউজাৰ আই ডি পাছৱৰ্ডটো দি পিনে আপোনালোকে লগ ইন কৰিব আৰু আপোনালোকে এই ৰেজিষ্টাৰ কৰোঁতে কিন্তু কাৰেক্ট ইনফৰমেশ্যনছ ফিল আপ কৰিব কাৰণ পাছৱৰ্ড এইবিলাক আপোনালোকে আৰু চেঞ্জ কৰিব নোৱাৰিব গতিকে এনেকৈ ধৰণে আপোনালোকে গোটেই অনলাইন প্ৰচেছটো কৰি দেখাব পাৰিব এতিয়া মইতো দেখাব নোৱাৰিম দেখাই দিব পাৰিলোহেঁতেন কিন্তু মোৰ ওচৰত এনেকুৱা ধৰণৰ কোনো কেণ্ডিডেট নাই যাৰ নেকি মই এপ্লাই কৰিব লাগে এতিয়া মই নিজেতো এপ্লাই নকৰোঁ গতিকে ইয়াতে মই গোটেই ডিটেইলছটো দেখাই নিদিওঁ যদি কাৰোবাৰ যদি এপ্লাই কৰি দিবলগীয়া হয় তেতিয়া ডেফিনেটলি আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰিব তো আমি তেতিয়া গোটেই প্ৰচেছটো দেখাই দিব পাৰিম ঠিক আছে ইয়াতে গোটেইখিনি কথা লিখাই আছে গতিকে পাৰিব একেবাৰে ইজি প্ৰচেছ হয় মই গোটেইখিনি কৈ দিলোঁ চেষ্টা কৰকচোন ডেফিনেটলি পাৰিব ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' মই ভাবিছোঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু হেল্পফুল হ'ব যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত পিয়াল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো থেংক ইউ ছ' মাছ চিন নেক্সট ভিডিঅ'